নিজে যেতিয়া এযোৰ কাপোৰ ডিজাইন কৰি পৰিধান কৰোঁ তাৰ আমেজটোৱে বেলেগ। এই কাপোৰযোৰ মই যোৱা বছৰেই বনাইছিলোঁ, কিন্তু সিদিনাখন বাৰ ছোৱালী তুলনি বিয়াৰ দিনাখনহে মই পৰিধান কৰিলোঁ। মোৰতো কাপোৰযোৰ বহুতেই ভাল লাগিছে। আপোনালোকৰ কেনেকুৱা লাগিছে প্লিজ কমেণ্ট কৰি জনাবচোন। এই ভিডিঅ'টো আছিলে 23 জানুৱাৰী দিনাখনেই, কিন্তু মই ভইচ অভাৰ দিবলৈ সময় পোৱা নাছিলোঁ। আজিহে ভইচ অভাৰ দি ভাবিলোঁ আপোনালোকলৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিওঁ। এয়া আছিলে আমাৰ বাৰ ছোৱালী। তাই তুলনি বিয়া আছিলে সিদিনাখন। দেখিছেনে, আমাৰ মানে কইনাজনীয়ে অকণো মেকআপ নকৰে। আৰু তাইৰ খঙো উঠি আছিলে মই ভিডিঅ' কৰি থকাৰ কাৰণে। তাই ফটো চটো এইবিলাক ইমান ভাল নাপায়। মই অলকণ হ'লেও বোলো নাই মই উঠামেই, তাইৰ লগত কাজিয়া লাগি হ'লেও মই ভিডিঅ' কৰিছোঁ। তাৰপিছত এয়া গ'লোঁ আমি খানা খাবৰ কাৰণে। এগালমান খুৱাইছে, একদম খাই বৈ আহিলোঁ। আৰু এয়া ভিতৰত আহি দেখিলোঁ আমাৰ ল'ৰা ছোৱালীকেইটাই গানৰ চেৱত নাচি আছে। এয়া হৈছে আমাৰ দেহা, চিনিটো পাইছে সকলোৱে। আৰু এইপিনে বাহঁতো বহি আছে। তাৰপিছত এয়া আমাৰ দেহা পিতাইটো, আৰু এয়া হৈছে আমাৰ কইনাৰ মাক দেই। আৰু বিয়া শেষ হোৱাই নাই, এপিনে আমাৰ কইনাই ড্ৰেছ চেঞ্জ কৰিলেগৈ। তাই মানে চাদৰ মেখেলাযোৰ পিন্ধি থাকিব পৰা নাই, সেইটো কাৰণে চেঞ্জ কৰি এয়া স্কাৰ্ট পিন্ধি আহিলেগৈ। আৰু এয়া খুৰীহঁত, এইপিনে টুকুলি বা, আৰু এইপিনে আমাৰ টিটু। তাৰপিছত শেষত আমি সকলো এগালমান ফটো উঠিলোঁ। বিয়া বুলি ক'লেতো ফটো উঠিবই ন। আৰু তাৰপিছত এয়া শেষত সকলোৱে নাছিলে। এইপিনে আমাৰ জেঠাইকো লৈ গৈছে নাচিবৰ কাৰণে। যি নহওক, আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই ভাল পালে প্লিজ লাইক এটা কৰি দিব, লগতে কমেণ্ট এটা কৰি দিব। আজিলৈ আহিছোঁ গাইজ, বাই বাই।